11 दल कौन दल है ठाकुर ने हिजड़ों की दल बनाई है 11 दल कौन दल है হিজৰা কা দল কোন আছে এই দলটোত এই প্ৰশ্ন কৰিছে বদৰুদ্দিন আজমলে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা 11টা ৰাজনৈতিক দলৰ মঞ্চক হিজৰাৰ দল আখ্যা দিলে বদৰুদ্দিন আজমলে শোলেৰ বিখ্যাত ডায়লগ দিয়া আজমলে 11টা দলক তীব্ৰ কটাক্ষ কৰি কলে ঠাকুৰ নে হিজৰা কা দল বনায়া এআইডিএফক এলাগি কৰি লোকসভা নিৰ্বাচনৰ পূৰ্বে তৎপৰ হোৱা বিৰোধী দলক কঠোৰ সমালোচনা এআইডিএফৰ সাংসদ বদৰুদ্দিন আজমল এআইডিএফক এলাগি কৰাক লৈ সাংসদগৰাকী ক্ষুব্ধ আজমলৰ মতে ৰিপুন বৰা নিজে বিধায়ক নহয় অখিল গগৈ বিধায়ক যদিও দলটোৰ কোনো অস্তিত্বই নাই 11টা বিৰোধী দল একত্ৰিত হোৱাক লৈ কটু মন্তব্য কৰে আজমলে উমৈহতীয়া মঞ্চৰ নেতাসকলৰ নিজৰে অস্তিত্ব নাই বুলি কটাক্ষ কৰিলে বদৰুদ্দিন আজমলে যিহেতু এআইডিএফক সেই 11টা দলৰ ভিতৰত ৰাজনৈতিক দলৰ যি এক রাজনৈতিক মঞ্চ বা ৰাজনৈতিক দল গঠন কৰা হল 11টা দলক লৈ যেনে ধৰণে কংগ্ৰেছে বা বিৰোধীয়ে যেনেকুৱা ধৰণে হোটেল লিলিত এক বৃহৎ বৈঠক পাতিলে এক মহা বৈঠক পাতিলে গতিকে তাৰ সেই মহা বৈঠকত যেহেতু এআইডিএফ নাই আৰু ইতিমধ্যে জিতেন্দ্ৰ সিঙে এই কথা উল্লেখ কৰিছিল যে এআইডিএফ নথকাটো আজি বা কালিৰ সিদ্ধান্ত নাছিল কিয়া বহু বছৰ 5 বছৰ পূৰ্বৰ সিদ্ধান্ত আছিল গতিকে তাৰ পৰিপ্ৰেক্ষিতত 11টা এই ৰাজনৈতিক দলৰ মাজত কিন্তু এআইডিএফক শামিল কৰা নহল আৰু যেতিয়া এআইডিএফক শামিল কৰা নহল তাৰ প্ৰত্যুত্তৰ হিচাপে এআইডিএফৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ ভাষ্য আমি সেই সময়টো আগবঢ়াইছো শেহতীয়াকৈ যেহেতু বদৰুদ্দিন আজমলৰ এয়া ভাষ্য আছিল তেওঁ ইতিমধ্যে কি কৈছে আপোনালোকে শুনিছে তেওঁ কৈছে যে হিজৰা কা দল 11টা যদি দলে আছে তাত 11টা দল কোন আছে আৰু যেহেতু অখিল গগৈ বাৰু বিধায়ক হয় কিন্তু তেওঁৰ যিটো দল সেইটো অস্তিত্বহীন বুলি তেওঁ কৈছে তাৰোপৰি অজাপৰ কথা কৈছে অস্তিত্বহীন বুলি কৈছে ৰিপুন বৰা নিজে বিধায়ক নহয় বুলি উল্লেখ কৰিছে বদৰুদ্দিন আজমল ক্ষুব্ধ হৈছে বদৰুদ্দিন আজমল ক্ষোভত তেওঁ ফাটি পৰিছে আৰু যেহেতু বাৰে বাৰে মিত্ৰতা প্ৰসংগ আহে বাৰে বাৰে মিত্ৰতা কৰিবলৈ আগবঢ়াৰ কথাও আহে কিন্তু কংগ্ৰেছে এবেলি কোনো পধ্যে কোনো ধৰণে এআইডিএফৰ সৈতে মিত্ৰতা নকৰে সেই কথা ইতিমধ্যে স্পষ্ট ৰূপত কৈ দিছে কিন্তু তাৰ বিপৰীতে যে 11টা ৰাজনৈতিক দলৰ এখন মঞ্চ তৈয়াৰ হ'ল আৰু বিশেষকৈ বিৰোধী শক্তিশালী হ'বৰ বাবে গতিকে এই 11টা ৰাজনৈতিক দলত কোন আছে তাকে লৈ বদৰুদ্দিন আজমলে এনে ধৰণে কটাক্ষ কৰিছে না 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 অন্য কিছু না অন্য কিছু নাই 11टा ठाकुर ने हिजड़ों की दौल बनाई है ठाकुर ने हिजड़ों की दौल बनाई है 11टा ठाकुर ने हिजड़ों की दौल बनाई है सब होता कौन है उसमें कौन है अरे रिपुन बोरा निजे ही एमएलए নাই হ্যাঁ আর বাকি 11টা বানাইছে এজন খালি অখিল গগৈ এমএলএ তারও কোনো পার্টির অস্তিত্ব নাই हाँ एक गाँव मानुष 10-20 जमा हो जाए आज যদি এলান কৰি দে বোলে আজি আমি অল ইন্ডিয়া পার্টি বানাই দিছো আমি বিজেপি হারাই দিম কংগ্রেস হারাই এনেকুৱাই হৈ আছে 11 দল কোন দল এটো 11 জন ব্যক্তি উল্লেখযোগ্য যে বিজেপিক ৰুধিবলৈ এআইডিএফক এলাগি কৰি কংগ্ৰেছৰ নেতৃত্বত এই উমৈহতীয়া মঞ্চ গঠন হৈছিল ইতিমধ্যে আমি সেই সন্দৰ্ভত কৈছো আৰু এই মঞ্চত আছিল কোন কংগ্ৰেছ তৃণমূল কংগ্ৰেছ অসম জাতীয় পৰিষদ ৰাইজৰ দল চিপিআই চিপিআইএম চিপিআইএমএল আঞ্চলিক গণমৰ্চা এনচিপি জেডিইউ আৰু আৰজেডি 27 এপ্ৰিলত হোটেল লিলিত কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত 11টা ৰাজনৈতিক দল একগোট হৈ বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল বৈঠকত আসনক লৈ কোনো আলোচনা হোৱা নাই যদিও একগোট হৈ যুঁজিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় ইফালে আজমলৰ এই বিতৰ্কিত মন্তব্যৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজনৈতিক দলৰ মঞ্চ আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে আমি এক বিশেষ প্ৰতিবেদন আগবঢ়াম ভিন্ন সময়ত আসলতে সাম্প্ৰদায়িক মন্তব্যৰে ৰাজনীতি কলুষিত কৰি অহা সাম্প্ৰদায়িক মন্তব্যৰ বিভিন্ন জাতি ধৰ্মৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ উদ্যোগনি যোগাই অহা বদৰুদ্দিন আজমলে এবাৰ ৰাজনৈতিক ক্ষেত্ৰখনত আন এক আসলতে অশ্লীল মন্তব্যৰে কলুষিত কৰাৰ পথত আগবাঢ়িছে আৰু হেয়া হৈছে ইতিমধ্যেই বিৰোধী ৰাজনৈতিক দলসমূহ যিকেইটা 11টা ৰাজনৈতিক দল একত্ৰিত হৈছিলে সেই সন্দৰ্ভত এক বিতৰ্কিত তথা কিছু অপমানজনক মন্তব্য কৰা বুলি বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু মোৰ কাষত আছে বৰ্তমান অন্যতম বিৰোধী দল ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ কি ক'ব আজমলে এক বদৰুদ্দিন আজমলে এক অশ্লীল মন্তব্য কৰিছে মই মানে এটা কথা ক'ব খোজো
কোনো শিক্ষিত মানুহে, কোনো জনাশুনা মানুহে, কোনো জ্ঞানী মানুহে তেওঁ ৰাজনীতি কৰকে বা নকৰকে, তেওঁ MLA হওকে বা MP হওক, কেতিয়াও কোনো পধ্যে এনেকুৱা ধৰণৰ বক্তব্য প্ৰকাশ কৰা উচিত নহয়। এই বক্তব্য ইনসেনচিটিভ, অসংবেদনশীল। এই বক্তব্য সভ্য সমাজত প্ৰকাশ কৰিব পৰা বক্তব্য নহয়। আজিকালি পৃথিৱীৰ কোনো দেশৰ মানুহে, সভ্য মানুহে কেতিয়াও এনেকুৱা শব্দ ব্যৱহাৰ নকৰে। আমাৰে দুৰ্ভাগ্য যে এটা দলৰ সভাপতি আৰু ভাৰতৰ এজন সাংসদ তেখেতে এনেকুৱা ধৰণৰ অসভ্য বা অশ্লীল মন্তব্য প্ৰকাশ কৰিছে। মই এই মন্তব্যক নিন্দা কৰিছোঁ আৰু ভৱিষ্যতে এনেকুৱা মন্তব্য নকৰিবৰ কাৰণে তেখেতক আমি আহ্বান জনাইছোঁ। দ্বিতীয় কথাটো হ'ল, আমি আটাই জানো যে তেখেতে এই মন্তব্যটো কিয় কৰিছে। এই মন্তব্যটো কৰাৰ মূল কাৰণটো হ'ল যে আমাৰ বিৰোধী শক্তিবিলাকে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে যেনেকৈ সাম্প্ৰদায়িক বিজেপিক আমি লগ এৰা দিম, সাম্প্ৰদায়িক বিজেপিক আমি যেনেকৈ একেবাৰে আমাৰ সমাজৰ পৰা বিতাড়িত কৰি দিম, সাম্প্ৰদায়িক বিজেপিক আমি সম্পূৰ্ণৰূপে বিদায় দিম অসমৰ ৰাজনীতিৰ পৰা, ঠিক তেনেকৈ আন এটা সাম্প্ৰদায়িক AIDFকো আমি আমাৰ ৰাজনীতিৰ পৰা সম্পূৰ্ণৰূপে বিদায় দিয়া দৰকাৰ। এই কথাটোতে তেওঁলোকে ভয় খাইছে। এতিয়া AIDFে ভয় খাইছে আৰু সেইকাৰণে AIDFে ভয় খাই তেওঁলোকে এনেকুৱা ধৰণৰ অশ্লীল মন্তব্য, এনেকুৱা ধৰণৰ অভদ্ৰামী আৰু এনেকুৱা ধৰণৰ ইনসেনচিটিভ বক্তব্য প্ৰকাশ কৰা আমি দেখিবলৈ পাইছোঁ। আমি সকলোৱে জানো যে আচলতে অসমত এতিয়া ভাৰতবৰ্ষত যি ধৰণৰ ৰাজনীতি চলি আছে, এই ৰাজনীতি কেতিয়াও কোনো পধ্যে জনগণৰ পক্ষত থকা ৰাজনীতি নহয়। হিন্দু মুছলমানৰ কেৱল ৰাজনীতি চলি আছে। যি সময়ত হিন্দু মুছলমানৰ ৰাজনীতি চলি আছে, সেই সময়ত এটাৰ পৰা আনটো বস্তুৰ দাম এনেকৈ বৃদ্ধি পাইছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া শাসনলৈ আহিছিলে, এটা গেছ চিলিণ্ডাৰৰ দাম 414 টকা আছিল। এতিয়া সেই গেছ চিলিণ্ডাৰৰ দাম গৈ 1150 টকা হ'ল। তাৰ অৰ্থটো কি? তাৰ অৰ্থটো হ'ল যে চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাই। যেহেতু চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই, অৰ্থাৎ আমাৰ মূল সমস্যাবিলাকৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই, গতিকে মানুহক তেওঁলোকে ব্যতিব্যস্ত কৰি ৰাখিবৰ কাৰণে, মানুহক তেওঁলোকে ব্যস্ত কৰি ৰাখিবৰ কাৰণে সাম্প্ৰদায়িক ৰাজনীতিৰ পোহাৰ মেলে। সেই সাম্প্ৰদায়িক ৰাজনীতিৰ অংশৰূপে বদৰুদ্দিন আজমলক তেওঁলোকে ব্যৱহাৰ কৰে। আৰু এইবাৰ আমি স্পষ্টকৈ কৈ দিছোঁ, কংগ্ৰেছকো আমি কৈ দিছোঁ যে বদৰুদ্দিন আজমলৰ AIDFৰ লগত যদি থাকে তেতিয়াহ'লে আমি আন বিৰোধী দল নাই। আৰু কংগ্ৰেছে সিদ্ধান্ত লৈছে যে আজমলৰ লগত কেতিয়াও নাথাকে, AIDFৰ লগত নাথাকে। গতিকে এই সিদ্ধান্ত লোৱাৰ কাৰণে বদৰুদ্দিন আজমলে ভয় খাইছে যে এইবাৰ 2024 নিৰ্বাচনত আজমল হৰাটো প্ৰায় খাটাং হৈ পৰিছে। গতিকে এই যিহেতু তেওঁলোকে ভয় খাইছে, গতিকে এনেকুৱা ধৰণৰ ইনসেনচিটিভ বা অসভ্য মন্তব্য প্ৰকাশ কৰা আমি দেখিবলৈ পাইছোঁ। হয়, এয়া আছিলে অখিল গগৈৰ ভাষ্য যে বদৰুদ্দিন আজমলে অতিকে শংকিত হৈ পৰা বুলি তেওঁ কৈছে আৰু যাৰ বাবে এই ধৰণৰ আচলতে মন্তব্যৰ ব্যতিব্যস্ত কৰি ৰাখিব বিচাৰিছে। খবৰ অব্যাহত ৰাখিম, সময় বিৰতি। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. স্বাগতম বিৰতিৰ পাছত।
উমৈহতীয়া দেৱানী সংহিতা তথা UCCক লৈ কৰ্ণাটকত গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উমৈহতীয়া দেৱানী সংহিতা বলবৎ হলে মুছলমান নাৰীসকলৰ প্ৰতি ন্যায় কৰা হ'ব তেতিয়া মুছলমান লোকসকলে এগৰাকীতকৈ অধিক মহিলাক বিয়া কৰাব নোৱাৰিব আৰু সম্পত্তিৰ ওপৰত পত্নীসকলেও অধিকাৰ লাভ কৰিব তেতিয়া মুছলমান মহিলাসকলক সন্তান জন্ম দিয়াৰ যন্ত্ৰৰ দৰে ব্যৱহাৰ কৰিব নোৱাৰিব তেতিয়া জনসংখ্যা বৃদ্ধি ৰোধ কৰাটো সহজসাধ্য হৈ পৰিব তাৰ উপৰিও NRC বলবৎ হলে অনুপ্ৰৱেশ তথা অবৈধ প্ৰব্ৰজন ৰোধ কৰিব পৰা যাব অসমত NRC উন্নীত কৰাৰ ক্ষেত্ৰত বিজেপি বদ্ধপৰিকৰ বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনসংখ্যা ৰোধৰ ক্ষেত্ৰত কৰ্ণাটকক এই ব্যাখ্যা আগবঢ়ায় Only population control bill without many steps taking is of no value. Like UCC. Without UCC, Muslim women are only meant for child producing machine because they don't have right. The minute Muslim woman will have UCC, she will refuse that look, you cannot bring second wife to my home. So this is one step towards population control. When Muslim wife will have same rights of the property of father, then she will be in a position to take her own decision. Then she will not have children the way husband wants to have. So today the plight of India, the Muslim women are becoming basically in the rural area only child producing machine. This uniform civil code will give her dignity. NRC will check inflation. ইফালে অসমত আৰু বন্ধ হ'ব ৩০০খন মাদ্ৰাছা বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যক্তিগত খণ্ডৰ মাদ্ৰাছাসমূহ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে কৰ্ণাটক বিজেপিৰ কাৰ্যকৰ্তাৰ সৈতে হোৱা কথোপকথনৰ সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে এই কথা মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে এবাৰ মাদ্ৰাছা কৰ্তৃপক্ষই নিজে এই মাদ্ৰাছাসমূহ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে ইতিমধ্যে বন্ধ কৰিছে ৬৭০খন চৰকাৰী মাদ্ৰাছাত পঢ়া শিক্ষাৰ্থীসমূহক সাধাৰণ বিদ্যালয়ৰ শিক্ষা প্ৰদান কৰি থকা হৈছে সেয়া আধুনিক শিক্ষা ব্যৱস্থা দেখি ব্যক্তিগত মাদ্ৰাছাসমূহ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে কৰ্তৃপক্ষ Assam, we have a different history. 1935 to 1947, Assam was ruled by Muslim League government. Syed Sadullah was our chief minister. At that point of time, he established madrasa. And he said that madrasas will be paid from the government. And then last 75 years that system continued. So when I become CM, I said no. We for madrasa, if you want to learn Quran, you have to pay from your pocket. If I want to learn guitar, I'll have my own system. But in government, under government salary, you have to learn science and mathematics. You have to learn social science. So in one stroke, we closed down 670 madrasa. They went to the court, we won in the court. And Guwahati High Court has also given judgment in our favor. That is government madrasa. Now I am also working with religious madrasa. Assam has some religious madrasa. Same madrasa, one is paid by community, one is paid by government. Now I am working with the madrasa people and they promise me to close down another 300 madrasa in this year. In this year, they will themselves close down. So we have such a strict system of dealing. We are dealing with them, we are asking questions, and gradually the madrasa business in Assam is coming down. And after closure of government madrasa, when people has gone to general school, people are getting educated. There is a sentiment also among Muslim community in Assam that madrasa cannot give us anything. Let us go and study in general school. So that feeling is there now from within the community because they have seen the shining part of general education. So total we are closing. We have already closed 670 madrasa. This year we will close down 300 more madrasa.
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কোলাহল শূন্য পৰিৱেশত বনৰজাৰ বিশ্ৰাম বিলৰ পাৰৰ গছৰ ছাঁত বিশ্ৰাম বনৰজাৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়া পাহাৰৰ বনাঞ্চলৰ এই দৃশ্য বুঢ়া পাহাৰ বনাঞ্চলত একাধিকবাৰ বাঘ প্ৰত্যক্ষ কৰাৰ সৌভাগ্য ঘটিছে পৰ্যটকসকলৰ আৰু এয়া আমি দেখুৱাই গৈছো আৰু বিশেষকৈ এবেলি পৰ্যটকসকল যেতিয়া আগমন ঘটিছে তেতিয়াই বাঘ দেখিবলৈ পাইছে যেহেতু পূৰ্বতে বাঘ যেনেধৰণে ওলাই নাহে কিন্তু এতিয়া এনেধৰণে বাঘ ওলাই আহে পৰ্যটকসকলক আকৰ্ষণ কৰে আৰু এয়া আমি দেখুৱাইছো আমাৰ কেমেৰাত বন্দী হোৱা কিছু দৃশ্য অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলামত অঘটন সংঘটিত হৈছে দলং ভাঙি নদীত পৰিল শিল কঢ়িওৱা ট্ৰাক ঘটনাত আহত হৈছে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন ট্ৰাকখনত কঢ়িয়াই নিছিল 70 টন শিল ইছাপুৰমৰ সমীপত বহুদা নদীৰ ওপৰত আছিল এই দলংখন ব্ৰিটিছৰ দিনতে নিৰ্মাণ কৰা হৈছিল এই দলংখন অন্ধ্ৰপ্ৰদেশত এই ঘটনা সংঘটিত হৈছে শ্ৰীকাকুলামত অঘটন সংঘটিত হৈছে দলং ভাঙি শিল কঢ়িওৱা এখন ট্ৰাক নদীত পৰি যায় ঘটনাত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন আহত হৈছে ট্ৰাকখনত কঢ়িয়াই নিয়া হৈছিল 70 টন শিল ইছাপুৰমৰ সমীপৰ বহুদা নদীৰ ওপৰত এই দলংখন আছিল ব্ৰিটিছৰ দিনতে দলংখন নিৰ্মাণ কৰা হৈছিল আৰু সেই দলংখনে বুজা সহিব নোৱাৰি এনেধৰণে ট্ৰাকখন পানীত পৰি যায় আৰু নিউজ স্কেনৰ পৰা বিদায় লৈছো নমস্কাৰ